सर्वानंद के घर सामने है, वहां और घर तक सुना के लगी जोर से असंत मधु संघ जिंदाबाद, असंत मधु संघ जिंदाबाद, असंत मधु संघ जिंदाबाद, असंत मधु संघ जिंदाबाद, एसीएम जिंदाबाद, एसीएम जिंदाबाद, जिंदाबाद। 300 का नारा देने के लगी, 300 घंटे का हाजिरा दे। আমার দাবি পূরণ করো, আমার দাবি পূরণ করো, আমার দাবি পূরণ করো। অসম চা মজদুৰ সংঘ জিন্দাবাদ, অসম চা মজদুৰ সংঘ জিন্দাবাদ। শ্রমিক ঐক্য জিন্দাবাদ, শ্রমিক ঐক্য জিন্দাবাদ, ইনকলাব জিন্দাবাদ। আৰু সকলোৰে হাত কৰি ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ অসম চাহ মজদুৰ সংঘৰ ভাৰত সম্বৰ্ধনা জনাবলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আশা কৰি আপুনি সন্মান জনাওক। জনাব বিচাৰিছোঁ অসম চাহ মজদুৰ সংঘৰ নমস্কাৰ। আমাৰ আজি সভাৰ কাম আৰম্ভ হ'লে জনগণ মঙ্গলদায়ক জয় হে ভারত ভাগ্য বিধাতা, জয় হে জয় হে জয় হে। মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এতিয়াও বহু লোক বাটতে আছে, আহি আছে, তথাপিও আমি সভা আগুৱাই লৈ যাব বিচাৰিছোঁ। আজি এই সভাত সমবেত ৰাইজক আদৰণি জনাবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাক মই আদৰণি ভাষণ প্ৰদান কৰিবৰ বাবে কৈছোঁ। শাখার সম্পাদক বলরাম তাঁতি ডাঙরিয়া,
সোণাৰী শাখাৰ সম্পাদক প্ৰকাশ নাগ ডাঙৰীয়া, টিগ্ৰা শাখাৰ সম্পাদক বংশীলাল সাহু ডাঙৰীয়া, আমাৰ লখিমপুৰ শাখাৰ সম্পাদক সঞ্জিত টাটি ডাঙৰীয়া, কৰ্মচাৰী সংঘৰ তৰফৰ পৰা ইয়াত আহি উপস্থিত হোৱা সম্পাদক ঋষভ কলিতা ডাঙৰীয়া, বিশিষ্ট অতিথিসকল, বিভিন্ন শাখা সংঘৰ বিষয়ববীয়াসকল, আমাৰ মঞ্চৰ কাষত বহি থকা গণ্যমান্য ব্যক্তিসকল আৰু বিভিন্ন আমাৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন বাগিচাৰ পৰা অহা সভাপতি সম্পাদকসকল, মহিলা সমিতিৰ সভানেত্ৰী সম্পাদিকাসকল, কাৰ্যকৰী সমিতিৰ সদস্যসকল, বাগিচা ইউনিটৰ বিষয়ববীয়াসকল আৰু সমবেত চাহ শ্ৰমিক ভাই ভনী সকলোকে জহাৰ আৰু নমস্কাৰ। আজি আমি এটা বিশেষ উদ্দেশ্য লৈ পেলাই ইয়াত সমবেত হৈছোঁ আৰু উদ্দেশ্য কি আপোনালোকে সকলোৱে গম পায়। আমাৰ সমাজৰ সকলো লোকৰ মনত আজি কিছুদিনৰ পৰা এটা কথা বিৰাজ কৰিছে আৰু সেই কথাটো হৈছে আমি পদে পদে উপলব্ধি কৰিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত, কোনোবা নহয় কোনোবাই আমাক অন্যায় কৰিছে আৰু সেই অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতিব লাগে, আমি থিয় হ'ব লাগে, আমি একত্ৰিত হ'ব লাগে বুলি সকলোৰে মনত পদে পদে এই কথাটো উপলব্ধি কৰি থকা হৈছে। আৰু সেই কথাবিলাক আমাৰ বাগিচা পৰ্যায়ৰে হওক, আমাৰ শাখা পৰ্যায়ৰে হওক বা কেন্দ্ৰীয় নেতৃত্বই হওক ভালদৰে উপলব্ধি কৰিছিল। আৰু সেইকাৰণে অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত আজি আমি প্ৰায় 2 বছৰ ধৰি বিভিন্ন কথাক লৈ পেলাই আন্দোলনৰ পন্থা বাছি ল'ব লগা হৈছে। আমি বাগিচাই বাগিচাই ধৰ্ণা দিছোঁ, আমি চাৰ্কুল অফিচত ধৰ্ণা দিছোঁ, কেতিয়াবা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, কেতিয়াবা আমি অৱস্থান ধৰ্মঘটত কৰিছোঁ আৰু কেতিয়াবা আমি মানৱ শৃংখলৰ দৰে বৃহৎ কাৰ্যসূচীও ৰূপায়ণ কৰিছোঁ। কিন্তু চৰকাৰখনে কোনো কাৰণতে আমাৰ এই সমস্যাবিলাকক লৈ অকমানো গ্ৰেপ কৰা দেখা নগ'ল আৰু সেইকাৰণে যোৱা 28 ডিচেম্বৰ তাৰিখে আমাৰ অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাখনতে অসম চাহ মজদুৰ সংঘই ৰাইজৰ মনত থকা কথাখিনিক বাস্তৱ ৰূপ দিয়াৰ কাৰণে পুনৰ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই সিদ্ধান্ত অনুসৰি আমি আজি ইয়াত প্ৰথম কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সমবেত হৈছোঁ। एक कार्यसूची का जो सिद्धांत हमारा ले रही 1 जनवरी से 17 जनवरी तक हमारा बागान में मीटिंग कर ली, साइकिल रैली कर ली, कहूँ बाइक रैली होले, कहूँ माइक लेकर हमारा घोषणा कर ली, विभिन्न प्रकार से हमारा बागान में प्रचार अभियान चला ली। और आज ये जनवरी महीना के 18 तारीख में ये डिब्रूगढ़ के मानकाटा खेल पथार में আমরা এই শ্রমিক গর্জন কার্যসূচী রূপায়ণ করছি। এই গর্জন শব্দটার অর্থ সবাই জন বুঝলা যে আজ এখন আমাদের যত শান্তিপূর্ণভাবে কাগজপত্রকে যুগে জনগুলা কাম করতে রহি, চিঠি পত্র দিয়ে জনগুলা কাম করতে রহি, ওই কাম में আমাদের সমস্যাগুলো সমাধান নাই হতো। ওই আসতে এখন আমাদের রাগটা টুকুন দেখাক লাগি, আমরা গর্জেক লাগি, আজ ये আমরা গর্জেক আসতে জমা হতো। আর এরকম আমরা আসতে 21 जनवरी तारीख में उत्तर पार्कर नदी ओई पार्कर जितना बागान है सब बंद करके 21 तारीख में हम श्रमिक गर्जन कार्यसूची रूपायण करते। ठीक है रकम गोलाघाट में हमरा मध्य असम बागान गुला बंद रखकर श्रमिक गर्जन कार्यसूची रूपायण करबे। और आसते 8 फरवरी तारीख में यदि हमारे दाबी गुला समाधान के रास्ते कोनो व्यवस्था नहीं होबे तो 8 फरवरी तारीख में हमरा दिसपुर जाए सिद्धांत ले ही और ये सिद्धांत में मजदूर भाई बहन संग में आहा नहीं 8 फरवरी जनता हमरा दिसपुर जाबे बोलती ओई कार्यसूची में सब जन साथ में आहा ना
আমার দাবি পূরণ করুন। আমার দাবি পূরণ করুন। আসাম সরকার হায় হায়। আসাম সরকার হায় হায়। এই বিজেপি সরকার সর্বানন্দ সোনোৱালৰ নেতৃত্বৰ যি সরকার বিজেপি সরকার আমাক প্রতিশ্রুতি দি প্রলোভিত কৰি আমাক যিবোৰ কথা ক'লে সেইবোৰে আমি নতুনকে একো বিচৰা নাই। আমাক তেওঁলোকে যিবোৰ দিম বুলি কৈছিলে 100 দিনৰ ভিতৰত সেইবোৰ দিবৰ কাৰণেই আজি আমাৰ এই শ্ৰমিক বৰ্জন। মই নিতুমণি শইকীয়াক তেওঁৰ ভাষণ ৰখাৰ আগতে মই ইয়াত উপস্থিত হোৱা উজনি অসমৰ প্ৰত্যেকখন চাহ বাগিচাৰ পৰা যিমানবিলাক শ্ৰমিক আহিছে, যিমানবিলাক অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া ইয়াত উপস্থিত আছে, যিসকল নেতৃবৃন্দ লোক ইয়াত উপস্থিত আছে, তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ, আপোনালোকে অহিংস প্ৰক্ৰিয়াৰে এটা নতুনকৈ আন্দোলন আৰম্ভ কৰক এই চাহ জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত। আৰু সেই আন্দোলনটোৰ নাম হওক অধিকাৰ আন্দোলন, অহিংস অধিকাৰ আন্দোলন। সেই অধিকাৰ কিহৰ? এক ন্যায্য প্ৰাপ্যৰ অধিকাৰ। সেই ন্যায্য প্ৰাপ্যখিনি কি কি? প্ৰথম হৈছে এই যে আপোনালোকক 351 টকা মজুৰি দিম বুলি কৈছিল, আজিলৈকে যে নিদিলে, ৰূপেশ গোৱালাই যে ক'লে 2018 চনত আপোনালোকক 2 মাহৰ কাৰণেও, আনকি যিটো মজুৰি দিয়াৰ কথা আছিল জানুৱাৰী আৰু ফেব্ৰুৱাৰী, সেই 2 মাহৰ মজুৰিৰ পৰাও যিটো উন্নতি হোৱা মজুৰি, সেইটোৰ পৰা যে আপোনালোক বঞ্চিত হ'ল। প্ৰায় 124 কোটি টকা যে মালিক পক্ষৰ হাতলৈ গ'ল শ্ৰমিকৰ হাতৰ পৰা, সেই অংকবিলাক আপোনালোকে যেতিয়ালৈকে বুজি নাপাব তেতিয়ালৈকে কিন্তু আপোনালোকবিলাক এই অন্যায়ৰ বলি হ'ব। সেইকাৰণে মোৰ প্ৰথম আপোনালোকৰ প্ৰতি অনুৰোধ এইটো, এই অধিকাৰ আন্দোলনৰ প্ৰথমটো চৰ্ত হওক আপোনালোকৰ যিটো প্ৰাপ্য মজুৰি, আচল যিটো কাম সেইটো আপোনালোকে আদায় কৰক। নিৰ্দিষ্ট মজুৰিটো পাব লাগিবই আপোনালোকে, যি কাৰণতে নহওক। 2, শিক্ষাৰ অধিকাৰটো আপোনালোকে আদায় কৰক। চাওক, আজি এই চৰকাৰৰ দিনত আপোনালোকক হাইস্কুল নিৰ্মাণ কৰি দিয়াৰ কথা কোৱা হৈছে। মই নাজানো, মোৰ সাধাৰণ জ্ঞান আৰু বুদ্ধিৰে এটা কথা কৈ থাকে, যেতিয়া মই ৰাজনৈতিক নেতাবিলাকৰ মুখত শুনো যে ইমান দিনেতো অসমৰ চাহ বাগানত কেতিয়াও চৰকাৰে হাইস্কুল স্থাপন কৰা নাছিল, বিজেপি চৰকাৰৰ দিনতে প্ৰথমবাৰৰ কাৰণে। পৃথিৱীৰ এনেকুৱা কোনো বৈজ্ঞানিক নাই, কোনো এনেকুৱা দাৰ্শনিক নাই যি প্ৰাথমিক ভেটি মজবুত নকৰাকৈ ডাঙৰ ভেটি নিৰ্মাণ কৰাৰ চেষ্টা কৰিছে। কলেজ নোযোৱাকৈ আপুনি কেতিয়াও বিশ্ববিদ্যালয়লৈ যোৱাৰ সপোন দেখাটো মূৰ্খামি। প্ৰথমতে আপুনি কলেজত সোমাব লাগিব, তেতিয়াহে আপুনি বিশ্ববিদ্যালয়লৈ যোৱাৰ স্বপ্ন দেখিব পাৰে। আমি প্ৰাথমিক বিদ্যালয় নপঢ়াকৈ আমি হাইস্কুললৈ যাব নোৱাৰো। চৰকাৰৰ প্ৰথম দায়িত্ব আছিল যে প্ৰাথমিক বিদ্যালয়বিলাক ঠিক কৰা, কিন্তু এই চৰকাৰে প্ৰাথমিক বিদ্যালয় ঠিক কৰাত গুৰুত্ব নিদিলে, হাইস্কুলত গুৰুত্ব দিছে। এইটোতেই মোৰ অকণমান খেলি মেলি লাগি আছে অংকটো। বিগত সময়ছোৱাত যিসকল নেতাই আপোনালোকক ছাত্ৰ সংগঠনৰ নেতৃত্ব বহন কৰি থাকোঁতে প্ৰতিশ্ৰুতি দিছিল বা সামাজিক সংগঠনৰ নেতৃত্ব বহন কৰি থাকোঁতে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে এতিয়া ফুট পেলাই দিয়ে। কিয় তেওঁলোকে বিধানসভাত বা কিয় তেওঁলোকে লোকসভাত বা কিয় তেওঁলোকে ৰাজ্যসভাত সেই কথাবিলাক উত্থাপন কৰিব পৰা নাই? অৰ্থাৎ তেওঁলোকেও আপোনালোকক ক'ৰবাত অন্যায় কৰিছে। মোৰ কথাটো এইটো, যেতিয়ালৈকে কেঁকুৰাক যিধৰণে কেঁকুৰাই নিজৰ মাক ককাই খুলি খায়, তেনেকৈ এই চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলকো খুলি খাইছে তেওঁলোকৰ একাংশ নেতাই কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থত। যেতিয়ালৈকে আপোনালোক সেই নেতাসকলৰ চলাহী কথাত ভুল গৈ থাকিব, তেতিয়ালৈকে আপোনালোকৰ উন্নতি হ'ব। ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? ৰূপেশ গোৱালাই কিছু সময় পূৰ্বে কৈছে, কোনোবা ৰাজনৈতিক দলে আপোনালোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে আৰু সেই ব্যৱহাৰ হ'বলৈ যাওঁতে আপোনালোকে ভুল গ'ল এখন আঁঠুত, এখন কম্বলত আৰু এটা মদৰ বটলত। বেয়া নাপাব, যেতিয়া ৰাতি নিৰ্বাচনৰ আগদিনাখন কোনোবা ৰাজনৈতিক দলৰ নেতাই আঁঠুৱা কম্বল আৰু মদ বিলাই দিয়ে, তেতিয়া আপোনালোক ভুল যায়, যিটো আপোনালোকৰ কাৰণে চূড়ান্ত অন্যায়। আৰু তাৰপিছত আন কোনোবা ৰাজনৈতিক দলে আপোনালোকৰ বেংকত ভৰাই দিলে 5,000 টকা, আপোনালোকক ফ্ৰী চাউল দিলে, ফ্ৰী
ফ্ৰীকৈ আটা দিলে বা দালি দিয়াৰ কথা ক'লে আৰু তাৰপিছতে আপোনালোকে ভুল গৈ কিন্তু কিমান দিয়ে আৰু এনেকৈ আঁঠুৱা কম্বল সূতা বা এই মদৰ বটলত বা 5,000 টকাত বা 3,000 টকাত আপোনালোক ভুল যাব কিমান দিয়ে আৰু এই ফ্ৰী চাউল ফ্ৰী দাইল ফ্ৰী আটা পাই আপোনালোকে নিজক প্ৰবঞ্চনা কৰিব এবাৰ নিজক সোধক আপোনালোক যিসকল ইয়াত মহিলা আছে যিসকল ডেকা বন্ধু আছে মই আপোনালোকক কৈছো আপোনালোকে এবাৰ নিজক সোধক যদি আপোনালোকে তেনেকৈ কাৰোবাৰ কথাত ভুল যায় বা প্ৰত্যেকটো নিৰ্বাচনৰ আগত আপোনালোক হিতাধিকাৰী এটা মাত্ৰ প্ৰাপ্ত হৈ যায় তেনেহ'লে কিন্তু এই সমস্যাবিলাকৰ আপোনালোকৰ কোনোদিন সমাধান নহ'ব মোৰ কথাটো এইটোৱেই যি ৰাজনৈতিক দলেই নহওক কিয় আপোনালোকে সেই ৰাজনৈতিক দল আৰু আপোনালোকৰ নেতৃত্বক বাধ্য কৰিব পাৰিব লাগিব যে এইবাৰ আমাৰ সমস্যাৰ আচল সমাধান হ'ব লাগিবই আপোনালোকে আমাক কথা দিব পাৰিব লাগিব যে যদি আপোনালোকে চৰকাৰ কৰে আৰু যদি আপোনালোক ৰাজনৈতিক নেতা হয় আমাৰ সমষ্টিটোৰ পৰা যদি গৈ সঁচাকৈ আপোনালোকে আমাক প্ৰতিনিধিত্ব কৰে আপোনালোকে বাধ্য কৰিব পাৰিব লাগিব যে আমাৰ প্ৰকৃত যিকেইটা সমস্যা সেই সমস্যাকেইটা সমাধান কৰক অসম চাহ মজদুৰ সংঘ জিন্দাবাদ ঋতুমণি শইকীয়া ডাঙৰীয়াৰ সাৰুৱা ভাষণৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ গোটেইখিনি কথা নিৰপেক্ষভাৱে ৰাজনীতিৰ ঊৰ্ধত গৈ গোটেইখিনি কথা কোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ মই বিশেষকৈ এটা কথা এই সুবাদতে আমাৰ ৰাইজক ক'ব বিচাৰিছোঁ আজি ইয়াত যিমান ৰাইজ আহিছে এই সকলো ৰাইজ নিজে পইচা তুলি গাড়ী বনবস কৰি ইয়ালৈ আহিছে তেওঁলোকৰ কোনো উপাৰ্জনৰ থল নাই সেইকাৰণে তেওঁলোকে বাগিচাত থাকে আৰু সেই মানুহখিনিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো চৰকাৰে আজিলৈকে আন্তৰিকতাৰে এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা নাই 51 টকাৰ ৰিপৰ্ট বিশ্বাস কৰিম নে আমি 194 টকা এই যে বিভিন্ন ধৰণৰ আগুৱা কৰা কথা কৈছে আমাৰ ঋতুমণি শইকীয়া ডাঙৰীয়াই যিটো ক'লে যে পৰিৱৰ্তনৰ চাবিকাঠি আমাৰ হাতত সেই চাবিকাঠি আমি নিজে ব্যৱহাৰ কৰিব লাগিব নহ'লে আকৌ বাছত উঠাই লৈ যাব আকৌ একাউণ্টত কিমান মানুহ 1 কোটি মানুহৰ ভিতৰত 8 লাখ মানুহৰ একাউণ্টত তেওঁলোকে 3,000 টকা দিছে বুলি কৈছে আমিতো ফ্ৰী চাউল বিচৰা নাছিলোঁ তেওঁলোকে দাইল চেনি দিম বুলি কৈছিলে দিয়া নাই ফ্ৰী চাউলো আমি বিচৰা নাছিলোঁ আমি কৈছিলোঁ যে আমাৰ যিটো ৰেচন আমি বাগিচাত পাওঁ 800 দৰত সেই ৰেচনটো ঠিক কৰি দিব লাগে সেইটো তেওঁলোকে নকৰিলে আৰু এইটো এটা আঁচনি এইটো কোনো আইন নহয় কালিও বন্ধ হৈ যাব পাৰে হয়তো নিৰ্বাচনৰ পিছত বন্ধ হৈ যাব এতিয়া হাজাৰ হাজাৰ কোটি টকা জোৰ তোৰ পৰা ধাৰ আনি তেওঁলোকে নিৰ্বাচনৰ আগত মানুহবোৰক টকা বিলাইছে যাতে আমি ভোট পাওঁ এইকাৰণে আমি সাৱধান হ'ব লাগে আৰু ইয়াৰ পৰা গৈ আজি এই সভাত যিবোৰ আলোচনা হ'ল এইবোৰ আপোনালোকে প্ৰচাৰ কৰিব মন্ত্ৰী ডাঙৰীয়াই কৈছে যে চাহ শিল্পৰ অৱস্থা বেয়া সেইকাৰণে তেওঁলোকে এতিয়া 350 টকা দিব পাৰিব নে নোৱাৰে সেইটো কথা এতিয়া অলপ কৈ দিব নোৱাৰি মই বিত্তমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আজি কেৰেলাৰ শ্ৰমিকে 380 টকা হাজিৰা পায় কৰ্ণাটকৰ শ্ৰমিকে 300 টকা পায় তাৰ চাহ বাগিচাৰ অৱস্থা অসমৰ চাহ বাগিচাৰ নিচিনা ভাল নহয় তাৰ চাহ বাগিচাৰ মালিকসকলে যদি দিব পাৰিছে অসমত কেলে দিব নোৱাৰিব আৰু এটা কথা মই আপোনালোকক কৈছোঁ এই যে ইন্টাৰিম ৰিলিফ 30 টকা দিলে এইটো বিজেপি চৰকাৰে দিয়া নাই মই নিজে মিনিমাম বোৰ্ডৰ মেম্বাৰ আছিলোঁ তেওঁলোকে এবাৰ মিটিং কৰিলে দুবাৰ মিটিং কৰিলে আমি ক'লো যে আপোনালোকে প্ৰস্তাৱ দিয়ক তেওঁলোকে নিজে চৰকাৰে প্ৰস্তাৱ দিলে 351 টকা হ'ব লাগে বুলি মই ক'লো যে তোমালোকে 1 জানুৱাৰীৰ পৰা আমাৰ শ্ৰমিকসকলে লছ কৰিছে সেইকাৰণে যদিও ব্যৱস্থা নাই মিনিমাম ৱেজত তথাপিও মই দাবী কৰিছিলোঁ যে ইন্টাৰিম ৰিলিফ দিব লাগে আৰু মই কৈছিলোঁ যে 50 টকাকে দিব লাগে দৈনিক লেবাৰ মিনিষ্টাৰ পল্লৱ লোচন দাসে ক'লে যে মালিকসকলে
আপত্তি কৰিছে মই বিবেচনা কৰি তাৰ পিছত মই ঘোষণা কৰিম। তেওঁ বিবেচনা কৰি পিছত 30 টকাকে তেওঁ ঘোষণা কৰিলে, কিন্তু আমি অসম চাহ মজদুৰ সংঘৰ ফালৰ পৰা 50 টকা বিচাৰিছিলোঁ। এই কথাটো আপোনালোকে মনত ৰাখিব। আৰু এই ইন্টাৰিম ৰিলিফ আমাৰ দাবীৰ কাৰণে দিছে, এই বিজেপি চৰকাৰে দিয়া নাই। আৰু ভাৰতবৰ্ষৰ কোনো মিনিমাম ৱেজ বোৰ্ডে 3 বছৰ নালাগে সিদ্ধান্ত ল'বলৈ, তেওঁলোকে 3 বছৰে সিদ্ধান্ত ল'ব নোৱাৰিলে। নিতুমণি শইকীয়া ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছো। আমাৰ বিভিন্ন শাখাসমূহৰ সভাপতি, সম্পাদক আৰু মহিলা সমিতিৰ সভাপতি, সভানেত্ৰী, সম্পাদিকাসকলক আৰু সকলো ৰাইজক আৰু বিশেষকৈ আমাৰ মিডিয়াৰ বন্ধুসকলক মই ধন্যবাদ জনাইছো। আমাৰ নিজৰে অনুষ্ঠান অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম আদিবাসী ছাত্ৰ সন্থা, এই আমাৰ ছাত্ৰ বন্ধুসকলকো ধন্যবাদ জনাইছো। ধন্যবাদ। সভা ভংগ।